টিয়কৰ জগদুৱাৰ বনাইপথৰ নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক জগুৰাম কলিতা আৰু নিৰু কলিতাৰ একমাত্ৰ সন্তান মধুসূদন কলিতাই যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা সদ্য ঘোষিত MBBS পাঠ্যক্ৰমৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থান লাভ কৰি উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। খবৰটো বিয়পাৰ লগে লগে সমগ্ৰ টিয়কবাসী উৎফুল্লিত হৈ পৰিছে আৰু এয়া সকলোৰে বাবে অতি গৌৰৱৰ দিন বুলি অভিহিত কৰিছে। উল্লেখযোগ্য যে জীৱনৰ আদিপাঠ বান বিধ্বস্ত অঞ্চল ৰূপহী মুখৰ এখন প্ৰাথমিক বিদ্যালয়ৰ পৰা পাতনি মেলি পৰৱৰ্তী সময়ত টিয়কৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান জ্যোতি বিদ্যাপীঠৰ পৰা শিক্ষাৰ্থীৰে মেট্ৰিক আৰু ডিব্ৰুগড়ৰ চলব্ৰুক একাডেমীৰ পৰা হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰি MBBSৰ চূড়ান্ত পৰীক্ষাত এইদৰে ৰাজ্যৰ ভিতৰত তৃতীয় স্থান দখল কৰি নিজৰ মেধা শক্তিৰ পৰিচয় দাঙি ধৰিছে। ইফালে ভৱিষ্যতে এগৰাকী মেডিচিন বিভাগৰ চিকিৎসক হিচাপে কাম কৰি বিশেষকৈ গ্ৰামাঞ্চলসমূহত চিকিৎসা সেৱা আগবঢ়াই ৰাইজক সেৱা কৰি যোৱাৰ আশা কৰিছে ছাত্ৰ মধুসূদন কলিতাই আৰু এই ক্ষেত্ৰত সকলোৰে আশীৰ্বাদো কামনা কৰিছে। ভাল লাগিছে কাৰণ ইমান ভবা নাছিলোঁ, তথাপিও মানে ভবাৰ দৰে তাতকৈ অলপ ভাল হৈছে যেন লাগিছে। এতিয়া আশা কৰোঁ ভৱিষ্যত জীৱনতো আৰু এনেদৰে অক্ষুণ্ণ থাকে, তাৰ বাবে চেষ্টা কৰিম আৰু আশীৰ্বাদ বিচাৰিম সকলোৰে। এবছৰ নিজৰ কলেজতে ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব, তাৰপিছত হয়তো এবছৰ ৰুৰেল অৰ্থাৎ গ্ৰাম্য অঞ্চলত কৰিব লাগিব। তাৰপিছত মই NEET PG অৰ্থাৎ পষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে পৰীক্ষা দিবৰ বাবে আগবাঢ়িম। সেইটো এবছৰৰ পিছতো পাৰি আৰু তাৰ জৰিয়তে মই এটা মানে স্পেচিয়েলিটি অৰ্থাৎ পষ্ট গ্ৰেজুৱেশ্যন অৰ্থাৎ স্নাতকোত্তৰৰ বাবে পঢ়িবৰ বাবে উপযুক্ত হ'ম আৰু সেই পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'বৰ বাবে ইচ্ছা প্ৰকাশ কৰিম। আৰু এতিয়া মোৰ ভাল লাগি থকা বিষয়ৰ ভিতৰত বৰ্তমানলৈকে মেডিচিন ভাল লাগি আছে আৰু অনাগত দিনত আৰু বেছি গম পাম। মই প্ৰাথমিক শিক্ষা প্ৰথম শ্ৰেণীলৈকে 528 নং ৰূপহীমুখ বালিগাঁও প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলোঁ। চৰকাৰী স্কুল আছিলে। তাৰপিছত পৰৱৰ্তী পৰ্যায়ত মই জ্যোতি বিদ্যাপীঠ টিয়কত নামভৰ্তি কৰাওঁ। তাৰ পৰা মই 10ম শ্ৰেণীত উত্তীৰ্ণ হওঁ আৰু পৰৱৰ্তী পৰ্যায়ত মই হায়াৰ ছেকেণ্ডেৰীৰ বাবে মই চলব্ৰুক একাডেমী ডিব্ৰুগড় তাত নামভৰ্তি কৰোঁ আৰু তাৰ ফলাফলৰ পিছত 2019 বৰ্ষত মই যোৰহাট চিকিৎসা মহাবিদ্যালয়ত MBBS পাঠ্যক্ৰমৰ বাবে নামভৰ্তি কৰোঁ। মই বিচাৰিম আমাৰ নিজৰ মানুহখিনি অৰ্থাৎ আমাৰ সমাজৰ মানুহখিনি কেনেধৰণে উপকাৰ সাধন কৰিব পাৰি। নিশ্চয় নিযুক্তি প্ৰদান কৰিলে মই তাৰ বাবে তালৈ যাবৰ বাবে মই নিশ্চয় আশা প্ৰকাশ কৰিম আৰু উৎফুল্লিত হ'ম। তথাপিও কিছুমান ক্ষেত্ৰত অলপ ইনফ্ৰাষ্ট্ৰাকচাৰ অৰ্থাৎ আন্তঃগাঁথনিৰ কিছু সমস্যা নথকা নহয়, তথাপিও আমি সেইবোৰৰ লগত যুঁজি আগবাঢ়ি যাব লাগিব। দৰাচলতে এইটো ব্যক্তি বিশেষে বেলেগ বেলেগ, সকলোৰে নিজৰ কিছুমান সুকীয়া ইচ্ছা থাকে, গতিকে সেই বিষয়ত মই বিশেষ নকওঁ, কিন্তু মোৰ ইচ্ছাটো হৈছে মই যদি সকলোৰে বাবে কাম কৰিবলৈ পাওঁ তেন্তে সুখী হ'ম। অসম আদিত্য টিয়ক।